ৰাইজৰ আপোনালোকৰ মাধ্যমত চামাগুৰি তথা অসমৰ প্ৰত্যেক জনগোষ্ঠীলৈ নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আপোনালোকৰ এই মুহূৰ্তত লগ পাই আমি নথৈ আনন্দিত আৰু লগতে আপোনালোককো আমি ধন্যবাদ জনাইছোঁ। আমি কিছুদিন ধৰি চামাগুৰি সমষ্টিত আমাৰ সমাগত যি 26ৰ নিৰ্বাচন সম্পৰ্কে আমি কল্পনা জল্পনা কেন্দ্ৰীয় সম্পৰ্কে আমি কৰি আছোঁ। আমাৰ কেন্দ্ৰীয় সমিতিৰ লগতো আমাৰ আলোচনা কেইবালানি হৈছে, ডিষ্ট্ৰিক্ট সমিতিতো হৈছে। সদশেষত আমি চামাগুৰি সমষ্টিৰ অন্তৰ্গত দুটা ব্লক আছে, আমাৰ এটা গৰাজান আৰু শিঙিমাৰী। দুয়োটা ব্লকৰ যৌথ উদ্যোগত আমি বিভিন্ন পঞ্চায়তত গৈছোঁ, পঞ্চায়তৰ কৰ্মীসকলক লগ পাইছোঁ, তেওঁলোকৰ পৰা তৃণমূল পৰ্যায়ৰ বুজ লৈছোঁ, যিসকলে আজি আমাক শতকৰা 80ৰ পৰা 90% মানুহে UDF-লৈ বাট চাই আছে, UDF-লৈ ভোট দিম বুলি কৈ আছে। আৰু সেই মৰ্মে ৰাইজৰ অধিকাংশ ৰাইজৰে মত আমাৰ প্ৰাক্তন MLA আব্দুল আজিজ চাহাবক সকলোৱে চিনি পায়। তেওঁ এজন প্ৰতিনিধি আমাৰ মাজত আছিল, ৰাইজে তেওঁক বিচাৰে আৰু তেওঁ ৰাইজক ভাল পায়, ৰাইজেও তেওঁক ভাল পায়। সেই হিচাপে দুয়োটা ব্লকে আমি চিন্তাধাৰা কৰি তৃণমূল পৰ্যায়ৰ পৰা বুজ লৈ আমি আজি দুয়োটা ব্লকে যৌথ মিটিং কৰিছোঁ। ইতিমধ্যে আমি মিটিঙৰ পৰা ওলাই আহিছোঁ। দুয়োটা মিটিঙত আমি সিদ্ধান্ত লৈছোঁ দুয়োটা ব্লকে যে অহা নিৰ্বাচনত আমাৰ ৰূপহী সমষ্টিৰ প্ৰাক্তন বিধায়ক আজি নতুন চামাগুৰি সমষ্টিত UDF দলৰ প্ৰাৰ্থিত্ব হিচাপে আমি আমাৰ আব্দুল আজিজ চাহাবক আমি দুয়োটা ব্লকে মনোনীত কৰিছোঁ। আশা কৰিছোঁ আমাৰ আবেদন আমি কেন্দ্ৰীয় সমিতিলৈ পঠিয়াম। আমাৰ আবেদন নিশ্চয় গ্ৰাহ্য হ'ব আৰু অনাগত নিৰ্বাচনত আমাৰ UDF দলৰ পৰা প্ৰাক্তন MLA আব্দুল আজিজ চাহাবে চামাগুৰি সমষ্টিত UDF দলৰ পৰা নিৰ্বাচন খেলিব, এয়া আশা থাকে। আসসালামু আলাইকুম ও নমস্কাৰ। প্ৰথমবাৰৰ বাবে মই সমগ্ৰ অসমবাসীক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। চাওক, আজি আমি চামগুৰি সমষ্টিৰ দুয়োটা ব্লকৰ যেনে গৰাজান ব্লক আৰু শিঙিমাৰী ব্লকৰ আমি বিষয়ববীয়া আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে অসমবাসী ৰাইজক অৱগত কৰাব বিচাৰিছোঁ যে 2026 চনৰ যিটো আমাৰ অসম বিধানসভা নিৰ্বাচন আছে, সেই নিৰ্বাচন উপলক্ষে আমাৰ চামগুৰি সমষ্টিত বহুতো জল্পনা কল্পনা চলি আছে। আমাৰ দলৰ মজিয়াত UDF-ৰ দলৰ মজিয়াত বিভিন্ন ধৰণৰ জল্পনা কল্পনা চলি আছে। তাৰে ভিতৰত আমাৰ 5-6 জন মান প্ৰাৰ্থী ওলাইছে। আমাৰ আব্দুল আজিজ চাহাব প্ৰাক্তন বিধায়ক, তেখেতে আমাৰ গোটেই সমষ্টিখনত মানে 6 মাহ ধৰি ঘূৰি আছে আৰু তেখেতক সাধাৰণ ৰাইজে, তৃণমূল ৰাইজে তেখেতক সম্পূৰ্ণভাৱে সমৰ্থন কৰিছে আৰু তেওঁলোকে সাধাৰণ ৰাইজে কৈ আছে যদি আব্দুল আজিজ চাহাবক দলৰ পৰা টিকট দিয়ে তেন্তে সাধাৰণ ৰাইজে চকু মুদি মানে আব্দুল আজিজ চাহাবক ভোট প্ৰদান কৰিব আৰু 26ত বিধায়ক বনাই দিছপুৰলৈ পঠাব। আৰু যদি আব্দুল আজিজ চাহাবক টিকট দিয়ে চামগুৰি সমষ্টিত কংগ্ৰেছ, বিজেপি বা অন্যান্য দলৰ পৰা হাজাৰ হাজাৰ মানুহ আমাৰ UDF দলত যোগদান কৰিব বুলি ইতিমধ্যে আমি গম পাইছোঁ বা আমাৰ লগত যোগাযোগ হৈ আছে। তেন্তে মই আমাৰ কেন্দ্ৰীয় সমিতিক এটাই আহ্বান জনাওঁ যাতে আব্দুল আজিজ চাহাবক টিকট প্ৰদান কৰে। যদি টিকট প্ৰদান কৰে নিশ্চয় চামগুৰি সমষ্টিখন 26ৰ নিৰ্বাচনত আমাৰ UDF দলৰ দখললৈ আহিব। ধন্যবাদ। আসসালামু আলাইকুম, নমস্কাৰ। ক'বলৈ বিশেষকৈ একো নাই, এইটোৱে ক'ম যে 2026 চনৰ যিটো আমাৰ বিধানসভা ইলেকশ্যন আহি আছে, এই সম্পৰ্কত মই দুই এষাৰ ক'ম চামগুৰি সমষ্টিৰ বিষয়ে। আৰু সেইটোৱে ক'ম, চামগুৰি সমষ্টি চাওক আমাৰ UDF দল বহুত দিনৰে পৰা আমি কৰি আছোঁ, কিন্তু সক্ষম হ'বলৈ আমি পৰা নাই। কিন্তু অনাগত দিনত যিটো ৰাস্তা আমি চাইছোঁ, ৰাইজৰ যিটো জনমত পাইছোঁ, সেই জনমত হিচাপত আমি আমাৰ দলৰ হাইকমাণ্ড ও কেন্দ্ৰীয় কমিটিৰ এটা অনুৰোধ ৰাখিম যাতে 26ৰ বিধানসভাটো যাতে আমি কিবা সম্ভৱ কৰিব পাৰোঁ। তাৰ কাৰণে
শক্তিশালী এজন কেণ্ডিডেটৰ প্ৰয়োজন আছে আৰু তাৰ ভিতৰত বহুতো কেণ্ডিডেটৰ নাম ওলাইছে, কিন্তু ময়ে নহয়, আমাৰ চামগুৰি সমষ্টিৰ দুটা ব্লক দুটা ব্লকৰ যি আমাৰ কৰ্মকৰ্তাসকল আছে বা আমাৰ চামগুৰিৰ তৃণমূল পৰ্যায়ৰ যি কৰ্মীসকল আছে, সবেই মানে বিচাৰিছে এইবাৰ 2026 চনত যদি আব্দুল আজিজ সাহেবে টিকেট পায় তে এইবাৰ 2026ক আমি বিধায়ক পোৱাটো নিশ্চিত। তাৰ বাবে মই মোৰ দলৰ সুপ্ৰিমো মৌলানা বদৰুদ্দিন আজমল আল কাছিমি সাহেবক এটাই অনুৰোধ জনাম, স্যার এবার আপুনি আমার সামগ্ৰী সমষ্টিৰ ওপৰত অলপ লক্ষ্য ৰাখি আমাৰ কেণ্ডিডেট বা প্ৰাৰ্থীটো অলপ চিন্তা চৰ্চা কৰি যে দিয়ে, কাৰণ আমি সমষ্টিটোৰ চাৰিওফালে আমি মেহনত কৰি আছো, ঘূৰি ফুৰি আছো, আমি গম পাওঁ কাক টিকেটটো দিলে আমি কি জয় হ'ব পাৰিম। সেই আপোনালৈ বিশেষ অনুৰোধ ৰাখিলো। ইমানেই মই কৈছো, যাতে আমাৰ আব্দুল আজিজ সাহেবক টিকেটটো নিশ্চিত কৰি দিয়ে, তেনেহলে আমি আপোনাক এটা গ্যাৰান্টি দিব পাৰিম 2026 চনত আমাৰ সামগ্ৰী সমষ্টিটো আপোনাৰ হাতলৈ আমি তুলি দিবলৈ সক্ষম হ'ম। এয়ে মোৰ